তো হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে গাইজ। তো আজিৰ ভিডিঅ'টো আৰম্ভ হৈ আছে আমাৰ কলেজৰ ৱৰ্কশ্বপৰ পৰা। দেখা পাই আছে পিছত মেচিন, দেখা পাই আছে লেট মেচিন আছে। তো গাইজ এতিয়া আমি জব কৰিম, ফেচিং কৰিম ফাৰ্ষ্টত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়া গাইজ ভিডিঅ' দেখা পাই আছে গাইজ। ইয়া আমাৰ ইয়াতে সকলোৱে থিয় হৈ আছে কাৰণ ইয়াতে বেঞ্চ নাই, বহাৰ কাৰণে কোনো চেয়াৰ কিছুৱে নাই গাইজ। দেখা পাইছে কাৰণ এইটো টাৰ্ণিং মানে ৱৰ্কশ্বপ হয়। এইটো ইয়াৰ লেট মেচিন দেখা পাই আছে। এইটোত আমি এইটো ফেচিং কৰিম আৰু টাৰ্ণিং কৰিম, টেপাৰ টাৰ্ণিং কৰিম। এইবিলাক চব লেট মেচিনৰ জবৰ নাম। তো মই কৈ আছোঁ, আপোনালোকে যদি জানে কমেণ্টত জনাব গাইজ। দেখা পাই আছে মেচিনটো, এইটো হ'ল পিলাৰ ড্ৰিলিং মেচিন আমাৰ, আৰু এইটো হ'ল গ্ৰাইণ্ডিং মেচিন দেখা পাই আছে গাইজ। আৰু এইটো বা কিবা নাম আছিল, এইটো নামটো মনত নাই গাইজ। যদি আপোনালোকে জানে তেনেহ'লে কমেণ্টত জনাব গাইজ। দেখা পাই আছে আৰু গাইজ সকলোৱে থিয় হৈ আছে। আৰু মোৰ ফ্ৰেণ্ড এটাই মানে এইটো মাইল্ড ষ্টেন ৰডটো কাটি আছে গাইজ। মই ভিডিঅ' কৰি আছোঁ ইয়াতে কাৰণ মোৰ ভিডিঅ' কৰিব লাগিব। গাইজ তাৰপিছত দেখা পাই আছে নয়নে সিহঁতক শিকাই দি আছে, কিন্তু একচুৱেলি সিও নিজে নাজানে কি শিকাই দি আছে গাইজ। তো আমাৰ ক্লাছত এজনে আপি আছিল, আজি নহয় দুজন আপি আছিল, কিন্তু এজনে কাটি আছে গাইজ আৰু এজন কাটা নাই। ইয়াত দেখক গাইজ মেচিন পাই কিনে ফটো উঠা গাইজ। তাৰপিছত মই অলপ কাটিং কৰিলোঁ কাৰণ ইহঁতে বহুত কাটি ইহঁতে মানে হৰাণ হৈ গৈছে, একদম টায়াৰ্ড হৈ গৈছে সিহঁতে। দেখা পাইছে গাইজ। এতিয়া মই পুৰা স্পীডত কাটি আছোঁ গাইজ। মিচিকে হাঁহি দিলোঁ কেমেৰাৰ ফালে চাই কিনে। গাইজ দেখা পাই আছে। গাইজ কাটি থাকোঁতে আপোনালোকক মেচিনৰ ভিউ দেখাই দিওঁ। দেখা পাইছে গাইজ লেট মেচিনৰ ভিউ। তো গাইজ মোৰ পিছতে এতিয়া নয়ন কাটিব ধৰিলে। দেখা পাই আছে গাইজ নয়ন পূৰা একেৰাহে পূৰা কাটি আছে তলফালে চাই কিনে। ই ওপৰ ফালে নাচায় আৰু গাইজ দেখা পাইছে। গাইজ দেখা পাই আছে সি মানে একেৰাহে কাটি থাকোঁতে সি আৰু এজন মানুহ ৰাখিছে পানী দিয়াৰ কাৰণে। দেখা পাইছে গাইজ মানে সি মানে অকলে নোৱাৰে গাইজ, সি আৰু কথা পাতি আছে গাইজ। দেখা পাই আছে। তো গাইজ কাটা শেষ হোৱাৰ পিছত মই এতিয়া দেখিব কি কৰোঁ গাইজ। মই পূৰা এইটো দেখা পাইছে গাইজ প্ৰটেকশ্যন গ্লাছ, আৰু এইটো দেখা পাইছে গ্ল'ভছ চব পিন্ধি লৈ কিনে একেবাৰে দেখা পাইছে গাইজ। মই মোৰ জব ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া মই কৰি আছোঁ ফেচিং, যোনটো জাষ্ট ওপৰৰ ছাইডটো জাষ্ট সমান কৰিব লাগে। তো গাইজ আজিৰ কাৰণে এইখিনিয়ে। তো ইয়াতে মোৰ ব্লগটো শেষ কৰিলোঁ। যদি ভাল লাগে কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।